Hello everyone, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে আপোনালোকৰ আপোন চেনেল ইগল এডুকেশ্যন আৰু মবিজ মন্দিৰ। আজি আকৌ এটা ক্লাছ আনিছো আৰু এয়া চাগে জিএনএমৰ বাবে শেষৰটো ক্লাছ আৰু বিএড ডিএলএডৰ কেণ্ডিডেট আছে তেওঁলোকৰ কাৰণে আৰু ক্লাছ আহিব আৰু যিসকলৰ ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ বিএডৰ পৰীক্ষাত বহিব তেওঁলোকৰ বাবে এটো চাগে লাষ্ট ক্লাছ বাট বাকি যিসকল ছাত্ৰ-ছাত্ৰীয়ে বেলেগ বেলেগ পৰীক্ষাত বহিব বা আপকামিং বিএডৰ পৰীক্ষাত বহিব তেওঁলোকৰ বাবে আৰু ক্লাছ আহিব আৰু ডিএলএডৰ ষ্টুডেণ্টখিনিৰ কাৰণে চাগে এটো কৰবাত নহয় কৰবাত লাষ্ট ক্লাছ হ'ব পাৰে। গতিকে পোনপ্ৰথমে যিসকল ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষাত বহিবলৈ ওলাইছে তেওঁলোকক শুভেচ্ছা জনাইছো। আশা কৰোঁ আপোনালোকে যেনেকৈ কষ্ট কৰিছে যেনেকৈ পঢ়িছে তেনেকৈ পৰীক্ষাত আপোনালোকে কৰিব পাৰক তেনেকৈ পৰীক্ষা আপুনি কৰক তাৰে কামনা কৰিছো। আৰু আজি ক্লাছত আমি কি কৰিম আমি কেইটামান ইম্পৰ্টেণ্ট বস্তু দেখাম ডাইৰেক্ট কোৱেশ্চন বুলি নকওঁ আজি ক্লাছত ডাইৰেক্ট কোৱেশ্চন নহয় বাট ইম্পৰ্টেণ্ট কেইটামান বস্তু দিম আৰু সেইকেইটা বস্তু আপুনি চাইছে যদি ভাল কথা আৰু যদি চোৱা নাই আপুনি এবাৰ চাই যোৱাটো ভাল হ'ব কাৰণ বহুত বেছি প্ৰয়োজন হ'ব ঠিক আছে। তো চাই লওঁ আজি ক্লাছত কি আছে। গুৱাহাটী হাইকোৰ্টৰ বহুতখিনি পোষ্ট ওলাইছে আপোনালোকে চাই গম পায় জেডব্লিউ বুলি এটা পোষ্টৰ বাবে 367 ভ্যাকেন্সি ওলাইছে আৰু ইয়াত গ্ৰেজুৱেট লাগে আৰু 3 মহীয়া কম্পিউটাৰ সাৰ্টিফিকেট লাগে গতিকে ইয়াত আপোনালোকে নিশ্চয় এপ্লাই কৰিব আৰু 15 তাৰিখৰ পৰা এপ্লিকেশ্যন আহিব তো তাৰ বাবে এখন স্পেশাল গাইডবুক মুকলি কৰা হৈছে গতিকে গাইডবুকখন আপোনালোকে যদি লয় যিকোনো ঠাইৰ পৰা ল'ব পাৰে বা postabulia.com ৰ পৰা ল'ব পাৰে বা যিকোনো ঠাইৰ পৰা আপোনালোকে ল'ব পাৰে কিতাপৰ দোকানৰ পৰা আপুনি ল'ব পাৰিব ঠিক আছে। তো কিতাপখন ইতিমধ্যে মাৰ্কেটত এভেইলেবল হৈছে আৰু আপোনালোকে ইতিমধ্যে জনাইছো যে ইগল এডুকেশ্যন আসাম এতিয়া আমাৰ এপটো উপলব্ধ হৈছে গতিকে আপোনালোকে প্লে ষ্টৰত যাওক ইগল এডুকেশ্যন আসাম বুলি সাৰ্চ কৰিব আপোনালোকে সুন্দৰ এপ পাব এই এপটোত আপোনালোকে মক টেষ্ট দিব পাৰিব টেষ্ট সিৰিজ লাভ কৰিব পাৰিব প্ৰিভিয়াছ কোৱেশ্চন পেপাৰ ল'ব পাৰিব এমচিকিউ নোটছ ল'ব পাৰিব বিভিন্ন ধৰণৰ ফ্ৰী কন্টেন্ট ইয়াত এভেইলেবল আছে গতিকে গোটেইখিনি ফ্ৰী কন্টেন্ট পাবৰ কাৰণে আপোনালোকে প্লে ষ্টৰত যাব লাগিব আৰু প্লে ষ্টৰত গৈ পেলাই আপোনালোকে ইগল এডুকেশ্যন আসাম বুলি সাৰ্চ কৰি এপটো ডাউনলোড কৰিব পাৰিব আৰু আপোনালোকে ঘৰতে বিভিন্ন ধৰণৰ প্ৰেক্টিছ কৰিব পাৰিব ঠিক আছে। তো আজি মোৰ ক্লাছৰ প্ৰথম বস্তু হৈছে একটা বস্তু আপোনালোকে এবাৰ চাই যোৱাটো ভাল হ'ব যদি চাইছে ভাল কথা কাৰণ এই বিষয়ে অলৰেডি মই আগতে এবাৰ কৈছো আজি আকৌ এবাৰ জাস্ট ক'ব বিচাৰিছো the sum of first and natural number প্ৰথম nটা natural numberৰ যোগফল কিমান আৰু এই ফৰ্মুলাটো আপোনালোকে এবাৰ চাই যাব এই ফৰ্মুলাটো হৈছে n * n + 1 / 2 10 টা লিখিলে 1010 বহিব 20 টা লিখিলে 1020 বহিব sum of first n odd natural number মানে কি 1 আছে তাৰপিছত 3 আছে তাৰপিছত 5 আছে তাৰপিছত 7 আছে এনেকৈ গৈ তাক আপোনালোকক 50 টা নাম্বাৰ দিয়া আছে 60 টা নাম্বাৰ দিয়া আছে যিমানটা নাম্বাৰ আপোনাক দিয়া থাকিব odd নাম্বাৰ যদি হয় বা অযুগ্ম সংখ্যা যদি হয় তাক যদি যোগ কৰিব লাগে যোগ কৰিব লাগে তেতিয়া আমাৰ ফৰ্মুলাটো কি n স্কয়াৰ মনত থাকিব অকল স্বাভাৱিক সংখ্যা 1 2 3 এনেকুৱা সংখ্যাবোৰ যদি যোগ কৰিব লাগে তাৰ ফৰ্মুলাটো আছে n * n + 1 / 2 অকল যদি অযুগ্ম সংখ্যা থাকে অযুগ্ম সংখ্যাবোৰ যদি যোগ কৰিব লাগে তাৰ ফৰ্মুলাটো হৈছে n স্কয়াৰ ক্লিয়াৰ। Sum of first and even natural number আপোনালোকে অকল ইভেন নম্বৰ দিয়া থাকে 2 তাৰপিছত দিয়া 4 6 8 এনেকুৱা অকল ইভেন নম্বৰ ধৰা আপোনাৰ 40 টা দিয়া আছে এই 40 টা ইভেন নম্বৰ যদি আপুনি যোগ কৰিব লাগে তেতিয়া আপোনাৰ এটা ফৰ্মুলা থাকিব এই ফৰ্মুলাটো হৈছে n * n + 1 n * n + 1 আৰু সেই ফৰ্মুলাটো ইউজ কৰি আপোনালোকে সেই যোগফলৰ এনসাৰটো উলাব পাৰিব হ'ব। 6 নম্বৰ আছে যে sum of square of first and natural number যদি আপোনাক কেইটামান স্বাভাৱিক সংখ্যা দিয়া থাকে আৰু প্ৰত্যেকটো স্বাভাৱিক সংখ্যা যদি স্কোৱাৰত থাকে মানে 1 স্কোৱাৰ 2 স্কোৱাৰ 3 স্কোৱাৰ এনেকৈ যদি সংখ্যা দিয়া থাকে সাপোজ ইয়াতে 10 টা সংখ্যা দিয়া আছে এই 10 টা সংখ্যা স্কোৱাৰত দিয়া আছে ইহতক যদি আপুনি যোগ কৰিব লাগে তেতিয়া আপোনাৰ এটা ফৰ্মুলা আছে n * n + 1 twice n + 1 / 2 n ৰ আপুনি কি বহাব প্ৰত্যেকটো ফৰ্মুলা n ৰ বহাব যে কিমানটা দিয়া আছে এটো ক'ত বহাব এটো n ৰ জায়গাত বহাব ঠিক আছে। তাৰ পিছত আপোনালোকৰ নেক্সট 5 নম্বৰ ফৰ্মুলাটো দিয়া আছে sum of cube of first and odd natural number sum of cube ইয়াতে 1 আছে তাৰপিছত সাপোজ 2 আছে 3 আছে এনেকা নাম্বাৰবোৰ কি হৈ আছে এবাৰ নাম্বাৰবোৰ কিউব হৈ আছে আৰু কিউব হৈ থকা নাম্বাৰবোৰ যদি আপুনি যোগ কৰিব লাগে তেতিয়া তাৰ এনসাৰটো কি ওলাব n * n + 1 / 2 হোল স্কয়াৰ গোটেইটোৰ ওপৰত স্কয়াৰ আছে স্কয়াৰটো এটো n ৰ ওপৰতো আছে এই স্কয়াৰটো n + 1 ৰ ওপৰতো আছে এই স্কয়াৰটো 2 ৰ ওপৰতো আছে। তো এই পাঁচটা ফৰ্মুলা আপোনাৰ নিশ্চয় মনত থাকিলে প্ৰথমটো কি ক'লো একৰ পৰা যদি কন্টিনিউয়াসলি স্বাভাৱিক সংখ্যাবোৰ দিয়া থাকে হিয়তক যোগ কৰা ফৰ্মুলা তাৰ পিছত দিলো একৰ পৰা আৰম্ভ কৰি যদি আপোনাৰ odd নাম্বাৰবোৰ দিয়া থাকে অযুগ্ম সংখ্যাবোৰ যদি দিয়া থাকে হিয়তক যোগ কৰা ফৰ্মুলা 2 ৰ পৰা আৰম্ভ কৰি 2 4 6 এনেকৈ ইভেন নাম্বাৰবোৰ দিয়া থাকে হিয়তক যোগ কৰা এটা ফৰ্মুলা আছে একৰ পৰা আৰম্ভ কৰি প্ৰত্যেকটো সংখ্যা যদি স্কোৱাৰত দিয়া থাকে হিয়তক যোগ কৰা এটা ফৰ্মুলা আছে আৰু একৰ পৰা আৰম্ভ কৰি প্ৰত্যেকটো সংখ্যা যদি কিউবত দিয়া থাকে তাক যোগ কৰা এটা ফৰ্মুলা আছে এই টোটাল 5টা ফৰ্মুলা আপোনালোকে চাই যাওক কৰবাত আপোনাৰ কামত আহিব পাৰে। এইবাৰ এটা বস্তু আনিছো আপোনালোকে চাই সিম্পল ইন্টারেস্ট আৰু কম্পাউন্ড ইন্টারেস্টৰ নামটো শুনিছে বা আপুনি এই বিষয়ে প্ৰশ্ন কৰিছে তো এই কম্পাউন্ড ইন্টারেস্ট আৰু সিম্পল ইন্টারেস্ট যেটো আছে সবতে নিৰ্দিষ্ট পইচা
তবে 1000 টকা এটা মই 2 বছৰৰ কাৰণে সিম্পল ইন্টাৰেষ্টত কাৰোবাক দিছো আৰু সেই 1000 টকা এটা 2 বছৰৰ কাৰণে মই কম্পাউণ্ড ইন্টাৰেষ্টত কাৰোবাক দিছো তো মই সিম্পল ইন্টাৰেষ্ট বুলি এটা ইন্টাৰেষ্ট পাম কম্পাউণ্ড ইন্টাৰেষ্ট বুলি ক'লে আৰু এটা ইন্টাৰেষ্ট পাম সেই ইন্টাৰেষ্ট দুটাৰ মাজত যোনটো পাৰ্থক্য কিমান টকাৰ গ্যাপ আছে বা কিমান টকাৰ পাৰ্থক্য আছে সেই ডিফাৰেন্সটো ওলাবৰ কাৰণে আমাৰ তাত দুটা টাইপ থাকে প্ৰথম টাইপটো হৈছে যদি আমি হিয়তৰ মাজত ডিফাৰেন্সটো 2 বছৰৰ কাৰণে ওলাও আৰু বিশেষকৈ 2 বছৰৰ কাৰণে আমাক লাগে আৰু এইটোৰ ওপৰতে প্ৰশ্ন বনে তাতকে বেছি সময় দিব নোৱাৰে কাৰণ কিয় দিব নোৱাৰে যেতিয়া 3 বছৰ হয় ফৰ্মুলাটো অকমান ডাঙৰ হৈছে 4 বছৰ হলে আৰু এটা ষ্টেপ বাঢ়ি থাকিব গতিকে পৰীক্ষা ইতিয়ালৈকে যিমানখিনি আহিছে ষ্টেটৰ পৰীক্ষাত 2 বছৰৰ কাৰণে আহিছে ফৰ্মুলাটো হৈছে কি পি মানে আপুনি কিমান টকা ধাৰত লৈছিল বা কিমান টকা ধাৰত দিছিলে আৰু মানে হৈছে আপুনি এটা নিশ্চয় এটা সুতৰ হাৰ ল'ব ন যে মই 10% কে সুত লম বা মই 20% কে সুত লম এই যিমান পাৰ্চেন্ট কে আপুনি সুত ল'ব এই সুতটো আৰু জাত বহাব লাগিব যেটো পাৰ্চেন্ট হয় তো পি r by 100 হোল স্কয়াৰ এই ফৰ্মুলা যদি আমি বহাই দিও তেতিয়া আপুনি গম পাম সেই পাৰ্টিকুলাৰ যেটো পইচা সেই পইচাটো সিম্পল ইন্টাৰেষ্ট আৰু সেই পইচাটোৰ কম্পাউণ্ড ইন্টাৰেষ্টৰ মাজত যোনটো পাৰ্থক্য সেই পাৰ্থক্যটো আমি ওলাব পাৰিম এই 2 বছৰৰ জায়গা যদি 3 বছৰ দিয়ে তো 2 বছৰৰ ফৰ্মুলাটো ফিক্স হৈ থাকিব আৰু 3 বছৰৰ কাৰণে এই বস্তুটো এক্সট্ৰাকে ইয়াত প্লাস হৈ যাব ইনটু হৈ যাব ওকে r by 100 plus 3 4 বছৰ দিলে আৰু এটা ষ্টেপ আহিব গতিকে মই ভাবো আপোনাৰ দিলে এটোৰ ওপৰতে দিব 3 বছৰ দিয়াৰ সম্ভাৱনা নাই দিলে এটো ফৰ্মুলা আপুনি মনত ৰাখিব p r by 100 হোল স্কয়াৰ এটা লাগিলে মই কোৱেশ্চন আপোনাক দেখাই দিও এটোৰ ওপৰত যদি আপুনি কৰা নাই এটোৰ ওপৰত মই এটা সেপাৰেট ক্লাছ অলৰেডি কৰাই দিছো যদি নিশ্চয় আপোনালোকে ৰেগুলাৰ ক্লাছ চাই ইয়াৰ পৰা এটা সেপাৰেট ক্লাছ কৰোৱা আছে যদি কিবা কনফিউজন থাকে আপুনি ক্লাছটো চাই ল'ব পাৰিব লিখা আছে থাম্বনেলত যে ডিফাৰেন্স বিটুইন সিম্পল ইন্টাৰেষ্ট এন্ড কম্পাউণ্ড ইন্টাৰেষ্ট Question at the dekhaisu the difference between the compound interest and the simple interest of rupees 10000 10000 toka he 10000 to is a p mane kiman 10000 hol aru kiman interest r equal to kiman 5 kei bosoror karone 2 bosoror karone thik ase to amar formula to ki asile p r by 100 whole square p mane hoise 10000 hol r mane hoise 5 divided by 100 whole square simplify korim ya 10000 ase 5 by ki ase 100 whole square mane ki 5 by 100 তুমি দুবার লিখা হল এই দুটা শূন্য কাটা গল এই দুটা শূন্য কাটা গল অকল কোনি আছে 5 5 গুণ 25 25 1 গুণ কিমান 25 is our difference option c is our correct answer আহিলে কৰিব পাৰিবনে পাৰিব লাগিব হবো তো ইট ইজ ডিফাৰেন্স বিটুইন সিম্পল ইন্টাৰেষ্ট এন্ড কম্পাউণ্ড ইন্টাৰেষ্ট খুব ইম্পৰ্টেন্ট বুলি ভাবো মই আৰু ইয়াৰ ওপৰত প্ৰশ্ন আহিছে বহুত পৰীক্ষাত তো আপুনি ইয়ালৈকে বুজি পাইছেনে এবাৰ কনফাৰ্ম কৰক ইয়াৰ পিছৰ পৰা চাই লওঁ এইবাৰ আহিছো টাইম এন্ড ওয়াৰ্কৰ ওপৰত প্ৰশ্ন এটা আহিব এটো আপোনালোকেও জানে ময়ো জানো যে টাইম এন্ড ওয়াৰ্কৰ ওপৰত প্ৰশ্ন আহিব নিশ্চয় তো টাইম এন্ড ওয়াৰ্কৰ ওপৰত যদি প্ৰশ্ন আহে তেতিয়া কি প্ৰশ্ন আহিব ইয়াতে চাওক এ যদি এটা কাম x দিনত কৰে b যদি এটা কাম y দিনত কৰে সেম কাম দে a যদি এটা কাম x দিনত কৰে b যদি সেই কামটো y দিনত কৰে তেতিয়া a আৰু b লগ হৈ যদি কামটো কৰে তেতিয়া কিমান দিনত কৰিব এটো লজিকটো বুজি লোৱাটো ভাল কিন্তু ফৰ্মুলাবোৰ মুখস্থ কৰাতকে লজিকটো বুজি পালে ভাল ওকে ইয়াত কথাটো হৈছে কি যদি কোনোবাই a যদি এটা কাম যদি x দিনত কৰে x দিনত কৰিছে এক দিনত কিমান কাম কৰিব জানানে x ভাগৰ এভাগ কাম কৰিব এটো বস্তু বুজি লব হা b এটা কাম y দিনত কৰিছে হা y দিনত কৰিছে বাট এক দিনত কিমান কৰিব y ভাগৰ 1 আপনি 1 by y হল আর a আৰু b এর লগ হৈ এক দিনত কিমান কৰিব a এক দিনত কৰিব 1 by x b এক দিনত কৰিব 1 by y প্লাস কইলে কি হয় xy ডিভাইড উপৰত থাকিব x plus y হল মানে এক দিনত x plus y ডিভাইডেড বাই xy কাম কৰে এক দিনত আর এক দিনত যে এইখিনি কৰে তেলৈ গুটে কামটো কৰিব কাৰণে কিমান দিন লাগিব এই বস্তুটো উল্টা কৰি দিব লাগে x plus y by xy উল্টা কৰি দিলে কি হয় xy divided by x plus y তো a আৰু b লগ হৈ কামটো কৰিলে ইমান দিনত কৰিব ঠিক আছে 2 নম্বৰ a যদি এটা কাম x দিনত কৰে b যদি এটা কাম y দিনত কৰে c যদি এটা কাম z দিনত কৰে তেতিয়া হিয় তিনিজনে যদি লগ হৈ কামটো কৰিব লাগে এই তিনিজনে যদি লগ হৈ কামটো কৰিব লাগে তেতিয়া কিমান দিনত কৰিব তো তাৰ কাৰণে ফৰ্মুলাটো হৈছে এইটো xyz divided by xy plus yz plus zx মনত ৰাখিব a আৰু b ৰ ফৰ্মুলাটো হৈছে xy divided by x plus y দুজন মানুহৰ কাৰণে তিনজন মানুহ লগ হৈ কামটো কৰিলে xyz divided by xy plus yz plus zx হ'ব এই দুটা ফৰ্মুলা আপুনি মনত ৰাখিব কামত আহিব কোৱেশ্চন তাৰিছ আপুনি কৰি চাব নিজে a এটা কাম যদি 30 দিনত কৰে b এটা কাম যদি 20 দিনত কৰে হিয়তে লগ হৈ কিমান দিনত কৰিব ওকে তো আপোনালোক এই মাত্ৰ ফৰ্মুলা দিলো xy divided by x plus y হয় দুজন মানুহ হয়নে নহয় xy divided by
x plus y xy মানে হৈছে x মানে হৈছে 30 y মানে হৈছে 20 আৰু কে যোগ কৰিলে কিমান 50 শূন্য শূন্য কাটিলে পাছে দেখে এবাৰ 6 বাৰ 6 দুগুণ কিমান 12 that option B is our correct answer option B is our correct answer হ'ব clear তো এটা সিম্পল কোৱেশ্চন আহিব পাৰে কেতিয়াবা নেক্সট এটা চাব কেতিয়াবা এনেকৈ সুধিব পাৰে যে A আৰু B এ লগ হৈ যেতিয়া কামটো কৰিব তেতিয়া হিয়াতে x দিনত সম্পূৰ্ণ কৰে A যদি আকলাই কামটো কৰে তেতিয়া y দিনত সম্পূৰ্ণ কৰে এটা আমি ক'ব লাগে B যদি অকলে কৰে তেতিয়া কিমান দিনত সম্পূৰ্ণ কৰিব A আৰু B এ লগ হৈ কামটো কৰিলে x দিনত কৰে A অকলে কৰিলে y দিনত কৰে আৰু B অকলে কৰিলে কিমান দিনত কৰিব ওকে তো এইটো কনসেপ্ট কি হয় আলটিমেটলি আমি কি কৰিব লাগে A + B যিমানখিনি কাম কৰিব বা যিমান দিনত কাম কৰিব তাৰ পৰা A টো মাইনাস কৰিব লাগে ইয়াৰ লজিকটো কেনেকুৱা A + B x দিনত কৰে তো এক দিনত কিমান কৰিব 1/x হল A অকলে y দিনত কৰে তো এক দিনত কিমান কৰিব 1/y হল তো 1/x তো ডাঙৰ হয় দুজন মানুহ আছে এটো 4 তো এইটো বাইটো মাইনাস কৰিম 1/x - 1/y মাইনাস কৰিলে কি হ'ব xy x কাটা গল y কাটা গল x মানে b অকলে এক দিনত ইমানখিনি কৰে b এক দিনত ইমান কৰে আৰু এক দিনত যদি ইমান কৰে গুটেখিনি কৰিব কাৰণে ফৰ্মুলাটো কি হ'ব ইয়াক উল্টা কৰি দিম উল্টা কৰি দিলে ফৰ্মুলা কিমান xy / y - x xy / y - x বুজি পাইছে ওকে তো এটো আহিলে আপুনি কৰি থৈ আহিব লাগিব বুজি পাইছে ইয়ালৈকে অসুবিধা নাই নেক্সট টু চাও এপিসোডটো কি আছে এটা কোৱেশ্চন দি থৈছো আপোনালোকে এবাৰ আনসাৰটো ক'ব কি হয় ৰমেশে অকলে যেটা কামটো কৰে 36 ডেজত কৰে ৰমেশ আৰু ৰাকেশে যেটা লগ হৈ কামটো কৰে 9 দিনত কৰে এটা আমি ক'ব লাগে ৰাকেশে অকলে কিমান দিনত কৰিব ৰমেশে অকলে 36 দিনত কৰে আৰু ৰমেশ আৰু ৰাকেশে লগ হৈ 9 দিনত কৰে আৰু তেন্তে ৰাকেশে অকলে কিমান দিনত কৰিব আগৰটো কনসেপ্ট ফৰ্মুলাটো আপোনাৰ হাতত দিছো মই অলৰেডি আপুনি উত্তৰটো ক'ব প্ৰথম অপচন 27 12 45 and 36 চাইটা অপচন আছে চাইটা অপচনৰ পৰা আপুনি ক'ব লাগিব কোনটো হ'ব শুদ্ধ উত্তৰ ক্লিয়াৰ হ'ব তো ধুনীয়াকৈ এনসাৰটো মোক কমেন্ট কৰি জনাব ইয়াৰ এনসাৰটো কিমান এক্সাম্পল 2 বুলি ক'লে মই গম পাম কোনটো এনসাৰ কৈছে হ'ব ওকে এইবাৰ আহিছে কি A আৰু B এ লগ হৈ এটা কাম x দিনত কৰে B আৰু C এ লগ হৈ এটা কাম y দিনত কৰে C আৰু A এ লগ হৈ এটা কাম z দিনত কৰে এটা আমি ক'ব লাগে A B C তিনো যদি লগ হৈ কামটো কৰে তেতিয়া কিমান দিনত কৰিব আমি ইয়াৰ আগত এটা ফৰ্মুলা পাইছিলো A B C তিনজন মানুহ লগ হৈ কৰিলে কিমান পাব ফৰ্মুলা কি পাইছিলো ওপৰত আছিল xyz তলত xy + yz + zx ওকে ইয়াটো ফৰ্মুলাটো প্ৰায় একেই হয় কেৱল ইয়াত এটা বস্তু লজিক আছে তুমি ইয়াক যদি ভাঙিব যোৱা এক দিনত কিমান কৰে এক দিনত কেনেকৈ ভাঙিলে তুমি গম পাবা এই যোনটো b দেখিছানে ডাবল ডাবল এই ডাবল টাইমটোৰ কাৰণে এই সেম ফৰ্মুলাটো xyz এ থাকিলে হয় কিন্তু আগৰ ওপৰত এটা কি আহি যাব এটা 2 এটা আহি যাব ফৰ্মুলাটো আগৰ দৰে আছে তিনজন মানুহৰ ফৰ্মুলাটোৰ দৰে হৈ আছে কেৱল আগৰ এটা কি আহিব 2 টো কিয় আহে ভাঙিলে তুমি গম পাবা এই এক দিনত কিমান কাম কৰে এক দিনত কিমান কাম কৰে এক দিনত কিমান কাম কৰে প্লাস কৰি দিলে এটা 2 আহি যাব এই 2 টো আহিলে তুমি গম পাবা এই ফৰ্মুলাটো ইউজ হ'ব তো 2xyz / xy + yz + zx হল এটো কেটা ইউজ কৰিবা যে ab এটা কাম x দিনত কৰে b আৰু c হে কামটো y দিনত কৰে c আৰু হে কামটো z দিনত কৰে তো তিনো লগ হৈ কিমান দিনত কৰে 2xyz / xy + yz + zx বুজি পাত অসুবিধা হোৱা নাই ক্লিয়াৰ সবৰে এটা কোৱেশ্চন দি থৈ দিছো a আৰু b এ লগ হৈ এটা কাম 72 ডেজত কৰে B আৰু C এটা লগ হৈ কাম 120 দিনত কৰে A আৰু C লগ হৈ এটা কাম 90 দিনত এটা আমি ক'ব লাগে A B C এ লগ হৈ কামটো কিমান দিনত কৰিব A B C এ লগ হৈ কামটো কিমান দিনত কৰিব তো ধুনীয়াকৈ xyz এৰ জায়গাত ভ্যালুখিনি বহাই দিবা সিম্পলিফাই কৰিবা আনসাৰটো ক'বা এক্সাম্পল নম্বৰ 6 ৰ আনসাৰটো কিমান হয় কমেন্ট কৰি জনাবা 80 100 60 and 150 হল দুটাই হোমৱৰ্ক দিলো হোমৱৰ্ক দুটা কৰি পেলাই কমেন্ট কৰি জনাই থবা যে উত্তৰটো কিমান হৈছে কাৰণ টপ 20 টেষ্ট সিৰিজ ইয়াত 20টা টেষ্ট সিরিজ আছে প্রত্যেকটো টেষ্ট সিরিজৰ 80 টাকে কোৱেশ্চন আছে আৰু এই 80 টাকে যেটো কোৱেশ্চন তুমি দেখিছা এই 80 টাকে কোৱেশ্চনত তোমাৰ 80 টাকে লাষ্টৰ হলে সলভ আছে 20 খন কোৱেশ্চন তো যথেষ্ট কোৱেশ্চন লহ কোৱেশ্চন আছে ম্যাথছ আছে ৰিজনিং আছে জেনাৰেল নলেজ আছে গুটেইবোৰ আছে ইংলিশ ওকে তো লব পাৰা pustagra.com বা তুমি কিতাপৰ দোকানৰ পৰা লব পাৰিবা তো এইটো আছিল আজিৰ এটা ক্লাস গটিকে আজি ক্লাসৰ কন্টেন্টটো কেনেকুৱা লাগিছে জনাবা আৰু জিএনএম আৰু ডিএলএড যেখিনি ক্যান্ডিডেট আছে তেওঁলোকৰ কিবা অসুবিধা আছে নেকি এবাৰ জনাবাচোন যদি দিহল ডিএনএম আৰু ডিএলএড ৰ ক্যান্ডিডেট আছে তেওঁলোকৰ কিবা অসুবিধা আছে নেকি জনাবা আৰু মোৰ সম্ভৱ অসুবিধা থাকিব নালাগে ভাল হ'ব পৰীক্ষা ধুনীয়াকৈ পৰীক্ষা দিবা আৰু
একো চিন্তা নকৰিবা ধুনীয়াকৈ দিবা ভাল হ'ব পৰীক্ষাত বহুত কমন আহিব হ'ব আৰু পৰীক্ষা কেনেকুৱা হয় ক'বলৈ পাহৰি নাযাবা ওকে পৰীক্ষা কেনেকুৱা হয় ক'বলৈ পাহৰি নাযাবা ঠিক আছে তো লগ পাওঁ নতুন ক্লাছত চাই থাকিবা আপোনালোক আপোন চাই এগ্ৰিকালচাৰ থ্যাংক ইউ সো মাচ